8 টাকা দিয়ে আমার শিখবার এটা কিনবো। और अभी तो रुको, क्लाइमैक्स अभी बाकी है। মানে কাহিনীটো এনেকুৱা, মোৰ লগৰখিনি আহিলে মানে খবৰ নিদিয়াকৈ ক'বলৈ যায় হেনো বোলে, নাজানো ক'ত যায় বাৰু। তো গাড়ী লাহে ধীৰে গৈ আছো আৰু এতিয়া ক'ত গৈ আছো ময়ো নাজানো। সিহঁতক সুধিছো, সেইটোও নাজানে বোলে ক'ত গৈ আছে। ৰাস্তা খতম হ'লে ঘূৰি আহিব বোলে। গাড়ী চিৰিয়ানৰ মাকে বোলে বহুত দামী চশমাযোৰ আনিছে দিল্লীৰ পৰা বোলে। চাওঁ পিন্ধি চাওঁ আমিও অকণ দামী দামী ফিল্ডটো লওঁ নে কি কয় গাইছ। গাড়ী চশমাযোৰ পিন্ধি ল'লো, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবাচোন। পকেটত কিমান টকা আছে বোলে? এই পকেটত 5 টাকা কইন আছে, অনলাইনত চাই আছো 5 টাকা এটা হলে শিখৰ এটা আহি যাব মানে বুজিছে। गरीबी की हम क्या बोले, हमने गरीबी को उतने पास से देखा है कि लोग अपनी पत्नी को उतना पास से न देखे हों। এই 8 টাকা আৰু কিহৰ কাৰণে? এক ছেকেণ্ড 5 টাকা দিলা নপৰিলে হৈছে ক'বাত। ওকে ফানুচিনো মুডি দি কৰিলে। ৰখ এইটো পাই গ'ল। এইটো 5 টাকা, এইটো 8 টাকা হৈ গ'ল, শিখৰ এটা আহি গ'ল। 8 টাকা দিয়ে আমাৰ শিখৰ এটা কিনিব পাৰিলো। ফাইনেলি গাইস একাউণ্টত 8 টকা আৰু পকেটত 5 টকা মিলাই মই শিখৰ দিলে। শিখৰ পাৱাৰ মানে বহুত ন। শিখৰ মেইন, এইটো মেইন সাপ্লিমেণ্ট। খালি অসমীয়া খালি অসমীয়া মানুহখিনি বুজি পায় শিখৰৰ পাৱাৰ, হয় নাই? সেইটোৱে কথা। মেইন যদি জিম কৰি আছ ন তেনেহ'লে শিখৰটো মেইন। বুজি পাইছা? তইতো জিম কৰ? কৰো। কি হ'ল? সেইকাৰণে মই এনেকুৱা এটা বডি নাই। এইকাৰণে তাৰ বডি নাই, তই শিখৰ নাখাৱ তই। নাই গাইছ, ধাবালি কৰিছো। শিখৰ খাবলৈ মানে কাকো আমি খোৱা নাই দেই, ধাবালি কৰিছো। নাই তেনেকে একো নহয়, এইটো জাষ্ট ফান ভিডিঅ' হয়, মানে এইটো চিৰিয়াছ নল'বা দেই।